নামনি অসমৰ এখন উল্লেখযোগ্য বিদ্যালয় হাউলি এছ.টি. টেৰেছা ইংলিছ মিডিয়াম স্কুল গুণগত শিক্ষাৰ লগতে প্ৰদান কৰি আহিছে বিশেষ বিজ্ঞান শিক্ষা নাছা স্বীকৃতিপ্ৰাপ্ত বিজ্ঞানকৰ লগতে আছে অত্যাধুনিক সুবিধা প্ৰায় 400তকৈ ছাত্ৰ ছাত্ৰী অধ্যয়ন কৰা বিদ্যালয়খন আজি উদযাপন কৰে নৱম বৰ্ষক ইয়াৰ লগত সংগতি ৰাখি দিনজোৰা কাৰ্যসূচী অনুষ্ঠিত হয় আজিৰ অনুষ্ঠান য'ত ছাত্ৰ ছাত্ৰীসকলে প্ৰদৰ্শন কৰে নিজস্ব প্ৰতিভা আজি আমাৰ হাউলি চেণ্টাৰ টেৰেছা ইংলিছ মিডিয়াম স্কুলৰ নৱম সংখ্যক এনুৱেল ফাংচন আছিলে আৰু তাৰ লগে লগে আমি বিভিন্ন ধৰণৰ খেল ধেমালি যিবোৰ হৈ গ'ল তাৰ বঁটা বিতৰণি অনুষ্ঠানৰ একেলগে আজি চলি আছে এতিয়াও বিভিন্ন পেৰেণ্টছ ষ্টুডেণ্ট সকলোৱে অংশগ্ৰহণ কৰিছে খুব উলহ মালহেৰে চলি আছে আমি মাতিলো শ্ৰীৰাম একাডেমীৰ চেয়াৰমেন মিষ্টাৰ দুলাল তালুকদাৰ আৰু এজন মাতিছিলো আপোনাৰ আমিৰ হুছেইন তেখেত ডেপুটি ডাইৰেক্টৰ এডুকেশ্যন বৰ্ডত কিন্তু তেখেত আহিব নোৱাৰিলে ৰিটায়াৰ্ড তাজউদ্দিন আহমেদ ৰিটায়াৰ্ড প্ৰফেচাৰ JNB স্কুলৰ প্ৰিন্সিপাল মিষ্টাৰ পাটিল তেওঁলোকে বহুমূলীয়া ভাষণ ৰাখিলে বহুত ষ্টুডেণ্টেও উৎসাহ পালে তেওঁলোকৰ বহুমূলীয়া ভাষণখিনি খুব ধুনীয়া মানে সময় উপযোগী আৰু মানে এটা বাৰ্তা দিছে ষ্টুডেণ্ট কেনেকৈ আগবাঢ়ি যাব আপোনাৰ গাৰ্জেনৰ কৰণীয় কি আছে ষ্টুডেণ্টৰ প্ৰতি স্কুলৰ কৰণীয় কি আছে ষ্টুডেণ্টৰ প্ৰতি এইবোৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হ'ল শিক্ষাৰ লগতে ল'ৰা ছোৱালী কিন্তু আপুনি কালচাৰেলি এখন মঞ্চ দিছে আমি দেখা পাইছোঁ আমি প্ৰয়াস কৰিছোঁ আমি চেষ্টা কৰিছোঁ যিমান দূৰ পাৰোঁ অনাগত দিনৰ প্ৰচেষ্টা চলি থাকিব আৰু আমি মানে ভাল কৰাৰ কাৰণে চেষ্টা কৰি থাকিম দেখা যায় ইয়াতে বহুত চাইণ্টিফিক এক্টিভিটি আপুনি কৰিছে হয় হয় আমি অলৰেডি ইছৰ লেব কৰিছোঁ আপোনালোকে জানে ইছৰ লেব কৰিছোঁ আমাৰ আৰু 3টা লেব আছে অলৰেডি আমি প্লেগ্ৰাউণ্ডটো ভালকৈ ৰেডি কৰি আছোঁ স্কুলৰ ভিতৰতে স্কুলৰ কমনতে সাধাৰণতে আমাৰ ল'ৰা ছোৱালী খেলিব গ'লে ওচৰৰ পাজৰৰ মাজত ফিল্ড ল'ব লগা হৈছিলে এতিয়াৰ পৰা সেইটো সমস্যাও দূৰ হ'ল আমাৰ স্কুলৰ ভিতৰতে আপোনাৰ খেলপথাৰখন হেৰি কৰি আছোঁ তাৰ লগে লগে আমি মানে শাৰীৰিক মানসিক বিকাশৰ কাৰণে ছাত্ৰ ছাত্ৰীৰ জিম তাৰপিছত আমি চুইমিং পুল এইবোৰৰ ব্যৱস্থা আমি লাহে লাহে কৰি আছোঁ হয় হয় আমাৰ গাৰ্লছ হোষ্টেল বইজ হোষ্টেল দুয়োটাই আছে